Woman Pegu, go back, go back, go back. Woman Pegu, go back, go back, go back. Woman Pegu, Uchiar, Uchiar. Misolia, Misolia. Woman Pegu, Misolia. Misolia, Misolia. Uchiar, Uchiar. Woman Pegu, Uchiar, Uchiar, Uchiar. बीजेपी सरकार go back, go back, go back. बीजेपी सरकार go back, go back, go back. बीजेपी सरकार हाय 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 हाय. बीजेपी सरकार हाय 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 हाय. बीजेपी सरकार हाय 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 हाय. Go back, go back, go back. আমার রাজাকার দলং নির্মাণ করে দিব লাগিব লাগিব লাগিব. আমার রাজাকার দলং নির্মাণ করে দিব লাগিব লাগিব লাগিব. আমার রাস্তা বানাই দিব লাগিব লাগিব লাগিব. আমার রাস্তা নির্মাণ করে দিব লাগিব লাগিব লাগিব. Woman Pegu, go back, go back. Woman Pegu, Uchiar, Uchiar. Sarkar Uchiar, Uchiar, Uchiar. Woman Pegu, Uchiar, Uchiar, Uchiar. Amar Dabi, Haribo, Haribo. Amar Dabi, Rasta dia Apollo, Rasta dia Apollo, Rasta dia Apollo, Rasta dia Apollo, Rasta dia Apollo. No rock, no vote. No rock, no vote. Woman Pegu, Misolia, Misolia, Misolia. Woman Pegu, Misolia. মই এতিয়া উপস্থিত আছোঁ জোনাই সমজিলাৰ প্ৰায় 5 কিলোমিটাৰ নীলগড়ৰ ৰাজাখানা বিজয়পুৰৰ এই ৰাজাখানা নদীত। এই ৰাজাখানা নদীৰ এই নদীখনৰ ওপৰত দলং নথকাৰ কাৰণে ইয়াৰ ভিতৰত থকা প্ৰায় 10খনৰো অধিক কাৰ্ডং চুক, উত্তৰ কাৰ্ডং চুক, লোহিতপুৰ দেউৰী, বেকেলি, শ্ৰীৰামপুৰী আৰু বৃহত্তৰ অঞ্চলে স্বাধীনতা কাৰ্যৰ পৰা জামৰ ঘটনা ভুগি আহিছে। গতিকে আজি ৰাইজ ওলাইছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। এটা কথা উল্লেখ কৰিব লাগিব, বিজেপি চৰকাৰে প্ৰতিটো ক্ষণতে কৈ আছে যে উন্নয়নৰ জয়গান বজাইছে বা জয়ধুন বজাইছে। প্ৰতিটো দিশতে স্বাস্থ্য, শিক্ষা, বাট পথ সকলোতে কোনো ধাৰা গোৱা বুলি কৈছে। কিন্তু এয়া বিজেপি চৰকাৰে এক উন্নয়নৰ নমুনা মই দেখাইছোঁ এই ৰাজাখানা দলং নিৰ্মাণৰ বাবে। ৰাজাখানা নদীত এই ৰাইজে আজি প্ৰতিবাদ কৰিছে আৰু গাঁৱৰ পৰা সমদল কৰি প্ৰতিবাদ কৰিবলৈ আহিছে। যিটো বাট এই বাটেদি অকল শক্তিমান বা ট্ৰেক্টৰ চলিব পাৰে আৰু এই বাটেদিয়ে দৈনিক হাজাৰ হাজাৰ লোক জোনাই সদৰলৈ বা জোনকাৰেঙৰ বা অন্যান্য ঠাইলৈ যোগাযোগ কৰিব লাগে। আনকি গৰ্ভৱতী মহিলাক বা যিকোনো মহিলা ৰোগীক চিকিৎসালয় নিবলৈ ট্ৰেক্টৰ বা শক্তিমানে নিবলগীয়া হয়। শক্তিমানৰ ট্ৰেক্টৰেৰে চলাৰ এই পথ অন্য কোনো ব্যৱস্থা নাই, এম্বুলেঞ্চো সোমাব নোৱাৰে। এনে জমৰ যাতনা প্ৰায় 70 দশক ভুগি থকা ৰাইজে আজি খুবত পাতি পৰিছে আৰু ওলাই আহিছে প্ৰধান বৰুৱা, সাংসদ প্ৰধান বৰুৱা আৰু স্থানীয় বিধায়ক ভুৱন পেগুৰ প্ৰতিক্ৰিয়া জাক কৰিবলৈ আৰু ৰাইজে নদীৰ মাজতে এনেকৈ কি হয় প্ৰতিবাদ সাব্যস্ত কৰি কি কয় হয় দাদা আমাক এখন এতিয়া ৰাজাখানা দলংখন নিৰ্মাণ কৰি দিব লাগে, আমাৰ ৰাস্তা পকীকৰণ কৰি দিব লাগে। ভুৱন পেগু মিছলীয়া বুলি আমি এতিয়া প্ৰতিবাদ কৰিবলগীয়া হৈছে এনেধৰণে যে সি নিজে আহি অক্টোবৰ মাহত যদিহে মই ৰাস্তা নিৰ্মাণ কৰিব নোৱাৰোঁ তেনেহ'লে ভুৱন পেগু গো বেক বুলি ক'বলৈ সি বাধ্যতা নিজে কৈছিল, নিজৰ মুখেদি কৈছিলে। আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু নিজে কৈছিলে যে গো বেক চিঙৰিবলৈ সেইকাৰণে আজি আমি চিঙৰিবলৈ বাধ্যতা হৈছোঁ। হয় আচ্ছা কওকচোন, আপুনি ইমান যে ঠাণ্ডাত এই বৰষুণ আজি আপুনি নদীত যেনেকৈ হ'বই নালাগে আৰু একদম মানে ৰাস্তাৰ কাৰণে এই নদীৰ কাৰণে ল'ৰা ছোৱালী স্কুল যাবলৈ বহুত অসুবিধা। আমালোকে জ্বৰ বেমাৰ হ'লে মানে বুঢ়া বুঢ়ী ল'বলৈ অসুবিধা। আমি জনাই যাওঁতে মানুহ মৰিবই আৰু এনেকুৱা অৱস্থাত মই ইয়াত আহিছোঁ। এইটোৰ কাৰণেহে আজি মই চিঙৰিবলগীয়া হৈছোঁ। আৰু ভুৱন পেগু আমাৰ চোতালত নিজৰ মুৰঙত আহি পিনি নেমু পানী খাই পিনি একেবাৰে ধুনীয়াকৈ পূজাৰ পিছত একদম দলং দিম, আমুক দিম, বাচুক দিম কৈ পিনি ই দিয়া নাই, ওলোটাই আৰু একবাৰো চোৱা নাই। এইটোৰ কাৰণে তাৰ মুখটো পোক লাগিব লাগে। এইটোৰ কাৰণে মই বহুত বেয়া লাগিছোঁ। এই আছিল আমাৰ স্থানীয় আইতা এগৰাকী আৰু আমাৰ দেউতা এগৰাকীৰ বক্তব্য। তেখেতসকলে কৈছে যে যিহেতু স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই নিজেই এখেতসকলৰ গাঁৱত মুৰং ঘৰত উপস্থিত হয়, চাহ পানী খাই নেমু পানী খাই কৈছিলে বোলে নৱেম্বৰ মাহতে এই ৰাস্তাৰ পকীকৰণ কৰা হ'ব বা দলং নিৰ্মাণ কৰি দিয়া হ'ব। কিন্তু আজিলৈকে কাম আৰম্ভ নহ'ল। যেহেতু চৰকাৰে বাৰে বাৰে কৈ আছে, আমি উল্লেখ কৰিছোঁ আগতেও, চৰকাৰে উন্নয়নৰ জয়গান গাইছে, উন্নয়নৰ ঢোল বজাইছে, প্ৰতিটো চুকত প্ৰতিটো দিশত ৰাস্তা হৈছে, শিক্ষানুষ্ঠান হৈছে, মেডিকেল হৈছে বুলি কৈছে। কিন্তু এই দৃশ্য চোৱাৰ পিছত আপুনি কি ক'ব এই দৰ্শকসকললৈ মই এৰিলোঁ। গতিকে পুনৰবাৰ আপুনি কি ক'ব বিচাৰে কওক। 2006 চনত যেতিয়া জিলা পৰিষদ উষাৰাণী বাইদেউ আছিলে
তেতিয়াই কৈছিলে যে বিজয়পুৰটো শ্ৰীৰামপুৰীয়া চাৰিআলি তেতিয়া পকীকৰণ কৰিম বুলি তেতিয়াও যে কথা দিয়া আছিলে এতিয়ালৈকে উকাৰাণী বাইদেউ মৰিলে নে নাই এতিয়া আমি গমো পোৱা নাই সেইকাৰণে তাৰ বদলি এতিয়া ভুৱন পেগুক আমি এতিয়া সাব্যস্ত কৰিবলগীয়া হৈছে আমাৰ কোনো তাত আমাৰ দুখী নাই সি নিজে গৌবেগ ক'বলৈ কৈছে আমি কৈছোঁ তো অৰ্থাৎ আপোনালোকে এবাৰ ৰাস্তা বা দলং নহ'লে ভোট বৰ্জন কৰিব এইবাৰ কৰিব আমি ভোট নিদিয়ে আপুনি ভোট নিদিয়ে আপোনালোকে ভোট নিদিয়ে এবাৰ এবাৰ মানে একেবাৰে নিদিয়ে মানে কোনো দিব নোৱাৰিব যুদ্ধ কৰিম নহ'লে মানে জীৱলৈ কোনোবা ওলাব নহয় তাক মই যুদ্ধ কৰিম হয় এয়া এই দৃশ্যৰ পৰাই অনুমান কৰিব পাৰি ইয়াৰ স্থানীয় বাসিন্দাসকলে ক্ষোভত পাতি পৰিছে অৰ্থাৎ ইহঁতে স্বাধীনোত্তৰ কালৰ পৰা যেন এক জনযাতনা ভুগি আছে কষ্ট কৰি আছে এই কষ্টৰ মাজেৰে ইহঁতে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় বিধায়কক কৈছে নিৰ্দিষ্ট দলক কোৱা নাই য'ত ইয়াত যিজন ইয়াত প্ৰতিনিধি চৰকাৰী প্ৰতিনিধি কোনো এজনে যেন ইয়াত কোনো কাম কৰি দিয়া নাই আশ্বাসৰ ওপৰত আশ্বাস দি গৈছে নিৰ্বাচন আহিলে ইহঁতে আহে আকৌ গুচি যায় কিন্তু এই গাঁওবাসীৰ সমস্যাবোৰ যেন সমস্যা হৈ ৰৈছে এয়া বাস্তৱ ছবি এই ছবিখন দেখাইছে ৰাইজ এনেকৈ ওলাইছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ